আজিৰ ভিডিঅ'ত আপোনালোক দেখাম বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ বয়জ হোষ্টেলৰ কেনেকুৱা ডিটেইল। সো আজিৰ ভিডিঅ'ত আপোনালোক কমপ্লিট ডিটেইলছত দেখাম যে বয়জ হোষ্টেলত আপোনালোক কি বস্তু ফেচিলিটি পাব, ঠিক আছে। সো এতিয়া আমি বয়জ হোষ্টেলৰ ভিতৰখিনি বস্তু চাম যে ভিতৰত কি আছে, ঠিক আছে। এইটো হ'ল ফ্ৰণ্ট ভিউ। সো বলক আমি ভিতৰলৈ সোমাই যাওঁ এতিয়া। সো এইটো হ'ল বয়জ হোষ্টেলৰ মেইন এন্ট্ৰি, ঠিক আছে। সো এইখিনি হ'ল ফ্ৰণ্টৰ ভিউ, আপোনালোকে চাব পাৰিছে। সো ইয়াতে আপোনালোকে বহাৰ কাৰণে সিট কিছুমান পাব, ঠিক আছে, চেয়াৰ দিয়া আছে। এইটো ফ্ৰণ্ট ভিউ, ঠিক আছে। সো এতিয়া আমি ভিতৰলৈ সোমাই যাম। সো প্ৰথমতে সোমাই কিনে প্ৰথম যোনটো ব্লক পাব সেইটো হ'ল এ ব্লক, ঠিক আছে। ব্লক ৱাইজ আছে। সো এইটো হ'ল আপোনালোকৰ মেইন ৰাস্তাটো য'ত আপোনালোকে মেছত যাব পাৰিব। কিমান ধুনীয়া পৰিৱেশ আপোনালোকে দেখিব পাইছে। দেন এইটো চাইডত আপোনালোকে যদি কাপোৰ চাপোৰ শুকুৱাব বিচাৰে তেনেহ'লে ইয়াতে আপোনালোকে কাপোৰ চাপোৰ শুকুৱাব পাৰিব। তেওঁলোকে এইটো ব্লকত থাকিব পাৰিব। সো এইটো হ'ল বি ব্লক। সো এতিয়া বি ব্লকৰ ভিতৰলৈ আমি সোমাই যাম। কি পাব, এইটো হ'ল বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ মেছ। এইটো কমন ৰুম। কিবা মিটিং চিটিং হ'লে এই কমন ৰুমত মিটিং পতা হয়, ঠিক আছে। ইয়াতে খেলাৰ চাদৰ ওপৰৰ পৰা চাইছে ভিউটো এনেকুৱা দেখা যাব আপোনালোকৰ। প্লেগ্ৰাউণ্ড, সো বাকী ওভাৰঅল চাইছে কেনেকুৱা ৰুমটো, কমেণ্ট কৰি জনাব কেনেকুৱা ৰুম। সো এইটো হ'ল ৱাৰ্ড্ৰপ। ৱাৰ্ড্ৰপৰ ভিতৰত আপোনালোকে নিজৰ কাপোৰ চাপোৰ থ'ব পাৰিব। সো ওপৰত মই ৰাখিছোঁ বেগ আৰু ব্লেংকেট, আৰু বাকী মোৰ ইয়াতে আছে বস্তুখিনি, ঠিক আছে। কি ভিউটো এবাৰ দেখাই দিওঁ। এইটো হোষ্টেলত, গোটেই হোষ্টেলত মাত্ৰ 2টা বেড আছে। সো এইটো হ'ল মোৰ কমপ্লিট ৰুম।